হাই এভৰিৱান, কি খবৰ? আজি মই ব্লগটো আৰম্ভ কৰিছোঁ। আমি ঘৰত যাব ওলাইছোঁ, গোটেই কেইজন একেলগে ওলাইছোঁ। এতিয়া কেইটা বাজে? 9টা বজা নাই। 8:51 প্ৰায় 9টাই বাজে হৈছে। ভাবিছোঁ তাতে ভাত পানী আজি চব খাম। গতিকে মই ব্লগটো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব আৰু জনাব কমেণ্ট কৰি। যোৱা শনিবাৰে বতৰটো বৰ ধুনীয়া ঠাণ্ডা আছিল, সেইকাৰণে ভাবিছোঁ ঘৰত যাওঁ। আৰু তেনেকুৱা বুলি ভবাৰ লগে লগে কাম হ'ল আৰু গোটেইকেইজনীয়ে ফ্ৰী আছিল, সেইকাৰণে মানে তিনিওজনীকে উলিয়াই ল'লোঁ ঘৰলৈ যাব। আৰু বহু দিনৰ মূৰত ইহঁতক একেলগে লৈ গৈছোঁ। ইহঁতৰ মনটো অলপ ভাল লাগিছে, কাৰণ সিদিনাখনে অলপ বতৰ ঠাণ্ডা আছিল। ঘৰ পালোঁগৈ, আধা ঘণ্টামান হ'ল। চাকি তাকি দি উঠিলোঁ, ধূপ চুপ অলপ লগাই দিলোঁ, পৰিৱেশটো মানে বিশুদ্ধ কৰি ল'লোঁ। তাৰপিছত এতিয়া চাহ খাব ওলাইছোঁ। চাহৰ পানী উতলি আছে, তাৰপিছত এয়া কাপ চাপখিনি ঠিক কৰি লৈছোঁ। গতিকে চাই থাকিব মোৰ ব্লগটো। আমি সেইদিনাখন অলপ সময় গৈ পোৱাৰ পাছতে মানে ছাগলী এটাক বৰলে বৰ বেয়াকৈ কামুৰিলে। বেয়াও লাগিল মনটো, আৰু ডক্তৰ এজন মাতি আনি বেজী দিয়ালে। আৰু এয়া চাওক আমাৰ ঘৰুৱা পৰিৱেশ। মনটো খুব বেয়া লাগিছিল, কাৰণ বৰলৰ বাঁহ গছৰ ঠানি কাটোতে মানে বৰলৰ বাঁহখনৰ বৰলবিলাক জাকুৰ খাই ওলাই আহি ছাগলীকে ধৰিছে। আৰু ছাগলীনো কি অমাত বস্তু নাজানে, সিহঁতক 2-3টা ছাগলীক কামুৰিছে। এটাকটো অলপ বেছিকৈ কামুৰিছে, বহুত চিঞৰি চিঞৰি মানে থকাৰ কাৰণে তাক বেজী দিব লগা হ'ল। আৰু এয়া ইহঁত তিনিওজনীকে লৈ গৈছোঁ যে, অলপ ঠাণ্ডাও বতৰ আছিলে, জালখনো লৈ গৈছোঁ। ভাবিছোঁ মাছ চাছ পালে ইহঁতক মাছ মাৰি ভাতো খুৱাম একেলগে নিজা ঘৰত। বহু বছৰ ধৰি তাতে এনেকুৱাকৈ ইহঁতে ভাত পানী খোৱা হোৱাই নাই, সেইকাৰণে ভাবিছোঁ ইহঁতক লৈ যাওঁ। আৰু এয়া চাওক, এওঁ মাছ মাৰিছে। জালখন দেখোন বহুত ভালকৈ নুফুলে, সৰু জাল, সেইকাৰণে মানে ফুলা নাই চাগে। তাৰপিছতে এয়া সৰুজনী, তাই মানে ইফালে সিফালে ঘূৰি ফুৰিছে। বতৰ ঠাণ্ডা আৰু মাছ বহুত বেছি মাছ পোৱা নাই, 2টা মাছ পালোঁ মাত্ৰ। আৰু জিৱা মাছ আহিছে, সেইটো ইটো ফিচাৰীৰ পৰা সিটো ফিচাৰীত উলিয়াই দিয়া হৈছে, মানে জীয়াইছোঁ। বহুত বেছি ডাঙৰ নহয়, সেইটো ইয়াতে ইহঁতক বাচি পেলাই ভাজি ভাজি দিওঁ আৰু এইখিনিয়ে। আৰু মাছ পালে এটা বাৰু ইহঁতে খাব, আৰু বাকী কেইটামান ঘৰলৈ দেউতাৰ কাৰণে লৈ যাব পাৰিলে, বা মোৱা চোৱা কেইটামান পালে ভাল লাগিলেহেঁতেন। কিন্তু নাই, ক'ত মাছ আহিব এই ভৰ বাৰিষা, তেনেকুৱাকৈ মানে নাপালোৱে মাছ। তথাপিতো এওঁ কেইচাপমান মাৰিলে, গোটেই ফিচাৰীটো অলপ অলপ ঘূৰি, নাই নাপালে। আৰু এটা চাইনা পুঠি পাইছিলে, চাইনা পুঠিটো আমাৰ সিহঁতকে দিয়া গ'ল। সিহঁত দুজনক, আমাৰ ঘৰত আৰু 2জন আছে নহয়, খুৰাক খুৰীয়েক, সিহঁতক দিয়া গ'ল। তাৰপিছত তেনেকুৱাকৈ এওঁ মানে কেইচাপমান মাছ মাৰিছে। মোৱা মাছৰ জাকত পৰিলে কিজানিবা মোৱা মাছ আহে, কি কৰিম এতিয়া, উপায় নাই। মাছ চাছ নাহিলে, বাৰিষাৰ দিনত মাছ নাহে। আৰু এয়া চাওকচোন, জীয়া জানে মানে সৰু সৰু জীয়া যে, এইবিলাক সৰুতে পিছফালৰ দিগিৰ নেজডালত ধৰিব পাৰি। আৰু তেনেকুৱাকৈ আমি মানে, মই ভাবিছোঁ সোনকালে মাছটো লৈ যাই বাচি দিওঁ। তেতিয়া 12টা 12:30মান হৈছে, সেইকাৰণে সোনকালে মাছটো লৈ আহিছোঁ। আলু বাকলি গুচোৱা সেইখানেৰে বাকলিটো বৰ ধুনীয়াকৈ গৈছে। আৰু তাৰপিছত সিহঁতক অকণমান গুড়া ভাজা কৰি দিছোঁ, আৰু লগতে গোটা গুটিকৈ ভাজিও দিছোঁ। আৰু লাড্ডু গোপালকো লৈ গৈছিলোঁ সেইদিনাখন, ইহঁতে মানে লৈ যাওঁ বুলি ক'লে। আৰু আমাৰ ঘৰৰ সন্মুখতে চাওকচোন, এয়া ভুই ৰুই আছে। ভুই ৰুই থকাৰ কাৰণে অলপ পৰিৱেশটো দেখি ভালো লাগিল, আৰু ধুনীয়া বতাহো দি আছে। আৰু ডাঙৰ মাই ইফালে সিফালে ঘূৰা ঘূৰি কৰি আছে। বহুত বেছিকৈ কথা পাতাই নহ'ল ডাঙৰ মাৰ লগতো, বৰ বেয়া লাগি আছিল। এতিয়া ভিডিঅ'টো চাওঁতেহে মনত পৰি গ'ল, মানে বেয়া লাগে। আৰু বুঢ়া মানুহবিলাকে এনেকুৱাকৈ চাই থাকিলে বৰ দুখ লাগে। আৰু এয়া চাওকচোন, এয়া ভুই ৰুই আছে, আৰু আমাৰ ঘৰৰ সন্মুখতে। কিন্তু কি হ'ব, গৰু ছাগলীবিলাকে খাই খাই এইখিনিৰ খেতি সিহঁতে নাপায়ে, তাকে কৈছোঁ। আৰু আহোঁতে ৰাস্তাত বৰষুণ দিলে, ক'ৰবাত গ'লে আমাৰ মানে বৰষুণটো লৈ অহাই যায়, কিন্তু আধা খৰা বাটলৈকেহে মানে বৰষুণটো পালোঁ, বেছি নাপালোঁ। কেইকিলোমিটাৰমান, 15 কিলোমিটাৰমান অহাৰ পিছত বৰষুণ যাক আহিল। আহাত সেইখিনিয়ে আমাৰ মনটো অলপ ভাল লাগিছে, মানে অলপ ঠাণ্ডা পৰিৱেশ এটা নামি গ'ল।
সেয়ে আজিৰ ভিডিঅ' এইখিনিয়ে।